সো আজি এটি বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত সো আজিৰ ভিডিঅ'টো যিসকলে WordPress ডেভেলপাৰ বা WordPress ৱেবছাইট ডিজাইন কৰে তেওঁলোকৰ বাবে বহুত কামত আহিব। সো আজি যি বিষয়লৈ আলোচনা কৰিব ওলাইছোঁ বিষয়টো হ'ল এটা প্লাগইন, যিটো প্লাগইনৰ সহায়ত আমি ৱেবছাইটৰ ষ্টাৰ্টিঙতে আমাৰ যিটো হিৰো ছেকশ্যন বুলি কওঁ আমি নাইবা বেনাৰ এৰিয়া বুলি কওঁ, তাতে যি আমি স্লাইডাৰ লগাওঁ, সেই স্লাইডাৰটো আমি বিভিন্ন ধৰণে লগাব পাৰোঁ। সেইটো আপোনালোকে জানে যে আমি সেই স্লাইডাৰবোৰ বিভিন্ন ধৰণৰ লগাব পাৰোঁ। সো মই যদি দুই এটা ৱেবছাইট অপেন কৰি আপোনালোকক দেখুৱাব পাৰোঁ, মই চেষ্টা কৰিম। সো চাই থাকক, লগতে শুনিয়ে থাকক যে আমি যিবোৰ ৱেবছাইটত যিবোৰ ছেকশ্যন বেনাৰ এৰিয়া নাইবা হিৰো ছেকশ্যন বুলি কওঁ, তাতে আমি স্লাইডাৰ লগাওঁ। সেই স্লাইডাৰটো আমি কি কৰিব পাৰোঁ, বিভিন্ন ঠাইৰ পৰা লগাব পাৰোঁ। যেনেকৈ আমি WordPressত যেতিয়া ৱেবছাইট ডিজাইন কৰিব যাওঁ, তাতে আমি কিছুমান প্লাগইন ইউজ কৰোঁ, যিবোৰ প্লাগইন এলিমেণ্টৰ প্ৰ' নাইবা আপোনাৰ বিভিন্ন ধৰণৰ প্লাগইন আমি এনেকৈ পাওঁ, যিবোৰ প্লাগইনৰ সহায়ত আমি স্লাইডাৰবোৰ ক্ৰিয়েট কৰিব পাৰোঁ, ডিজাইন কৰিব পাৰোঁ। সো তাতে আপোনাৰ স্মাৰ্ট স্লাইডাৰ, এটা স্মাৰ্ট 3 স্লাইডাৰ এটা আছে, সেইটো দিয়ে আমি স্লাইডাৰ বনাব পাৰোঁ নাইবা এলিমেণ্টৰ পৰা স্লাইডাৰ বনাব পৰা যায়। এলিমেণ্টৰ প্ৰ'টো ধুনীয়া স্লাইডাৰ বনাব পৰা যায়। বাট মই যিটো আজি আলোচনা কৰিব ওলাইছোঁ সেইটো হ'ল এটি বিশেষ প্লাগইন, যাৰ নাম হ'ল ডেপিক্টাৰ এটা প্লাগইন। যদি মই আপোনালোকে এনেকৈ যদি বিচাৰে ডেপিক্টাৰ প্লাগইন গুগলত গৈ ব্ৰাউজাৰত গৈ পেলাই যদি চাৰ্চ কৰে, তেতিয়াহ'লে এনেকৈ পাই যাব আৰু এই পেজটো এনেকৈ খুলিব। চাওক, এইটো এটা প্লাগইন হয়, ডেপিক্টাৰ প্লাগইন, যাৰ সহায়ত আমি এটা প্ৰ' লেভেলৰ এটা স্লাইডাৰ ক্ৰিয়েট কৰিব পাৰোঁ। সো মই আজি থুলমূলকৈ জনাম আপোনালোকক, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, তেতিয়াহ'লে ভালদৰে বস্তুটো বুজিবলৈ সুবিধা হ'ব। সো ফাইনেলি এইটো আমাৰ ডেপিক্টাৰ এটা প্লাগইন হয়, যিটো প্লাগইনৰ সহায়ত আমি স্লাইডাৰ ক্ৰিয়েট কৰিব পাৰোঁ বা ডিজাইন কৰিব পাৰোঁ। সো যেতিয়া আপোনালোকে ডেপিক্টাৰ প্লাগইনটো ইনষ্টল কৰিব, সো ডেপিক্টাৰ প্লাগইনটো ইনষ্টল কৰিবলৈ হ'লে আপোনালোকে এনেকৈ ব্ৰাউজাৰত গৈ পেলাই ডেপিক্টাৰ.com মাৰিব পাৰে নাইবা ডেপিক্টাৰ প্লাগইন বুলি চাৰ্চ কৰিব পাৰে। তেতিয়াহ'লে আপোনাৰ সন্মুখত এনেকুৱা ডেছবৰ্ড আহিব। তেতিয়া আপোনালোকে ডেপিক্টাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ডেপিক্টাৰৰ ছাইটটো খুলিব। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে, ইয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট নাও ইটছ ফ্ৰী এনেকৈ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে, নাইবা আপোনালোকে ডাইৰেক্টলি গৈ পেলাই আপোনালোকৰ ডেছবৰ্ডত গৈ পেলাই এনেকৈ প্লাগইনত ক্লিক কৰিব। প্লাগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে জানে যে কেনেকৈ আমি নিউ প্লাগইন এড কৰিব লাগে নাইবা প্লাগইন চাৰ্চ কৰিব লাগে। সো এড প্লাগইনত ক্লিক কৰি আমি যদি ইয়াতে যদি আমি এনেকৈ লিখি দিওঁ ডেপিক্টাৰ লিখাৰ লগে লগে ষ্টাৰ্টিঙতে যিটো প্লাগইন আহিব, এইটো চাওক পপ আপ এণ্ড স্লাইডাৰ বাই ডেপিক্টাৰ এনেকৈ লিখা হৈছে। আৰু চাওক ইয়াৰ এক্টিভ ইনষ্টলেশ্যন কিমান আছে, 1 লাখ, আৰু ৰেটিঙত ধুনীয়া ৰেটিং। সো আপোনালোকে এনেকৈ ষ্টাৰ্টিঙত যেতিয়া ডেপিক্টাৰ লিখি পেলাই চাৰ্চ কৰিব, চাৰ্চ মানে ইয়াতে ডেপিক্টাৰ জাষ্ট লিখি দিলে আহি যাব সন্মুখত। তাৰপিছত প্ৰথমত যিটো আহিছে পপ আপ এণ্ড স্লাইডাৰ, মোৰ ইয়াতে অলৰেডি এক্টিভ আছে। আপোনালোকৰ ক্ষেত্ৰত এনেকুৱা ইনষ্টল নাও দেখাব, ইনষ্টল নাওত ক্লিক কৰিব, তাৰপিছত এক্টিভ কৰি ল'ব। এক্টিভ কৰাৰ পিছত আপোনালোকৰ ডেছবৰ্ডত এনেকৈ চাওক এনেকুৱা ডেপিক্টাৰ বুলি লিখা আহিব। ইয়াৰ ডেছবৰ্ডত যাব, ইয়াৰ ডেছবৰ্ডত ক্লিক কৰিব। ইয়াৰ ডেছবৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ডেপিক্টাৰৰ ডেছবৰ্ড খুলিব। খোলাৰ পিছত আপোনালোকে ইয়াৰ পৰা কি কৰিব, চাওক পপ আপ আছে, স্লাইডাৰ আছে, এই স্লাইডাৰ আছে, নটিফিকেশ্যন আছে, এইবিলাক চাব ব্ৰাউজ কৰি পেলাই। বাট মই যিটো ক'ব লাগিছিলোঁ স্লাইডাৰ, সো স্লাইডাৰত ক্লিক কৰিব। স্লাইডাৰত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ স্লাইডাৰ ক্লিক কৰাৰ পিছত আপোনালোকে বহুতো স্লাইডাৰ শ্ব' কৰিব। এইবিলাক
ইয়াৰ পৰা যিকোনো স্লাইডাৰ আপোনালোকে ইম্পৰ্ট কৰি পেলাই ডিজাইন নিজৰ মতে কাষ্টমাইজ কৰি ডিজাইন কৰি ল'ব পাৰিব সো মই ইয়াৰ পৰা এটা অলৰেডি চুজ কৰিছোঁ মই দেখুৱাম আপোনালোকক সম্পূৰ্ণকৈ তো দেখুৱাব নোৱাৰিম জাষ্ট মই যেটো স্লাইডাৰ লৈছোঁ সেই স্লাইডাৰটো বিষয়ে অকমান জনাম সো মই ইয়াৰ পৰা অলৰেডি এটা ইম্পৰ্ট কৰিছোঁ মই এবাৰ চাই লওঁ এইটো শো কৰিব না নাই মই অলৰেডি যেটো ইম্পৰ্ট কৰিছোঁ ইয়াৰ পৰা সো এবাৰ চাই লওঁ সো লাইক ভাবি লওক এইটো এনেকুৱা যদি প্ৰিভিউ কৰে এই স্লাইডাৰটো যদি প্ৰিভিউ কৰে এনেকুৱা দেখাব এক্স্যাক্টলি এইটো স্লাইড এইটোৰ বিষয়ে মই কৈ আছিলোঁ এইটো মই অলৰেডি ইম্পৰ্ট কৰিলোঁ মোৰ ৱেবছাইটত মই অলৰেডি ইম্পৰ্ট কৰিলোঁ কৰি পেলাই মই ইয়াৰ যেটো কাস্টমাইজ ইয়াৰ কাস্টমখিনি মানে কাস্টমাইজ কৰি আছোঁ ইয়াৰ পৰা আপোনালোকে গোটেইখিনি বস্তু ইয়াতে কি কৰিব পাৰিব এডিটেবল হয় আপোনালোকে জাষ্ট ইয়াতে যেতিয়া ইম্পৰ্ট কৰিব এইটো মই প্ৰিভিউ কৰিছোঁ যাৰ কাৰণে এখানে ইয়াতে ইম্পৰ্ট কৰাৰ লগে আপোনালোকৰ সাইডত পাব তাতে গৈ ড্যাশবোৰ্ডত গৈ আপোনালোকে এইটো ওপেন কৰি ইয়াত ধুনিয়াকৈ ইয়াত এডিট কৰি ইয়াৰ ইমেজটো চেঞ্জ কৰিব পাৰিব এই যেটো বাটন আছে বাটনটো লাগে ৰাখিব পাৰিব নাইবা যেটো গুচাই ডিলিট কৰি দিব পাৰিব বাকি বিলাক যিবিলাক আছে গোটেইখিনি কৰিব পাৰিব চাহক আমি কেনেকৈ কৰিব পাৰো এবাৰ চাই লম সো ইয়াৰ পৰা মই বেক কৰিলো আকৌ এবাৰ বেক কৰো হয় আকৌ এবাৰ বেক কৰিলো এইটো চাওক মই অলৰেডি ইম্পৰ্ট কৰিলো আৰু এইটো মই ইম্পৰ্ট কৰি পেলাই এইটো অলৰেডি কাস্টম কৰি আছো এনেকৈ কাস্টম কৰি আছো মই অলৰেডি ইমেজ চেঞ্জ কৰিলো টেক্সট বিলাক অলৰেডি চেঞ্জ কৰিলো এনেকৈ আপোনালোকক কৈছিলো মই এনেকৈ জাষ্ট ক্লিক কৰি আপোনালোকে এইবিলাক এডিট কৰি পেলাই আপোনালোকৰ নিজৰ মতে গোটেইখিনি কন্টেন্ট টেক্সট চেঞ্জ কৰি ফাইনাল লুকটো এবাৰ যদি চাও আমি কেনেকা হয় সো আমি ইয়াৰ পৰা এটা পেজ ওপেন কৰি লওঁ আৰু সব এনেকুৱা হয় ফাইনাল লুক এনেকুৱা আহিব সো এইটো দেখুৱাই আছে এইটো পাবলিশ কৰিব লাগিব সাগে তো এইটো এনেকুৱা আমি যেতিয়া হিৰো সেকশন বনাও তো আমাৰ হিৰো সেকশনৰ লুকটো এনেকুৱা আহে সো আপোনালোকৰ মতে এতে কন্টেন্ট জি ইমেজ টেক্সট জি লাগে মই সব মই বটনটো অলৰেডি গুচাই দিলো বটনটো মই ৰখা নাই বটনটো মই নালাগে বুলি মই এইটো ডিলিট কৰি দিলো বাকি মই টেক্সট কন্টেন্ট এইবিলাক চেঞ্জ কৰি ললো সব ধুনিয়াকৈ এতে hover effect দিব পাৰে এইবিলাকতো মানে এই বটন বিলাক মানে কি হয় আপোনাৰ এইটো অটো প্লে হয় বাট মই এতিয়ালৈকে অটো প্লেটো স্টাৰ্ট কৰা নাই সো মই এতে স্লাইডাৰটো বনালো এনেকৈ সব ধুনিয়াকৈ স্লাইড হৈ আহে এনেকৈ আহে কি ধুনিয়া লাগি আছে দেখা তো এনেকৈ আপোনালোকৰ সাইডত ডেপিক্টৰ প্লাগইনটো লৈ পেলাই ধুনিয়াকৈ এনেকৈ হিৰো সেকশনত এনেকৈ ধুনিয়াকৈ এটা স্লাইডাৰ ডিজাইন কৰিব পাৰিব সো মই ইয়াৰ পৰা এবাৰ ইয়াৰ যেটো মই এইটো ড্যাশবোৰ্ডত মই লগইন কৰিছো সো মই বেলেগ এটা ব্ৰাউজাৰত গৈ যদি আপোনালোকক দেখাও এনেকৈ চাব পাৰিব কেনেকুৱা হয় দেখাত এইটো সব ড্যাশবোৰ্ডত মই ওপেন কৰিছো এইটো এনেকুৱা লুকটো সব কি ধুনিয়া লাগে মানে এটা একদম প্ৰফেশনাল হয় আপোনালোকে এইটো প্লাগইনটো লৈ পেলাই এইটো আপোনাৰ পোৰ্টফোলিও সাইট হ'ব পাৰে বিজনেস সাইট হ'ব পাৰে ই-কমাৰ্স সাইট হওক যিকোনো সাইটত আপোনালোকে এনেকুৱা স্লাইডাৰ ইউজ কৰিব পাৰিব কাৰণ কিয়নো ইয়াতে আপোনালোকে সব টেক্সট ইমেজ গোটেইখিনি এডিটেবল হয় ধুনিয়াকৈ নিজৰ মতে বনাই ল'ব পাৰিব সো মই এনেকৈ মই যেটো website design koro so we are one of the best web design এনেকৈ লিখিছো আৰু কিছুমান কাম কৰো যিবিলাক 360 ভাৰ্চুৱেল টুৰ বনাও 360 ভাৰ্চুৱেল টুৰ ডিজাইন এনেকৈ সোশ্যাল মিডিয়া পেজ অপটিমাইজেশনৰ কাম কৰা হয় সো এনেকৈ মই লিখি লৈছো আপোনালোকৰ মতে লিখি ল'ব পাৰিব গোটেইখিনি কন্টেন্ট টেক্সট চেঞ্জ কৰিব পাৰিব ইয়াৰ পৰা সো আশা কৰো ভিডিওটো ভাল লাগিছে যদি আপোনালোকে ইউটিউব চাই আছে তেতিয়াহলে যদি ভাল লাগিছে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেন্ডছ সাৰ্কেলত ভিডিওটো শেয়াৰ কৰিব যাতে তেওঁলোকৰো মানে উপকাৰ হয় আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি ল'ব যাতে নেক্সট যিবিলাক এনেকুৱা ধুনিয়া মানে ধুনিয়া বুলি তো ক'লে ঠিক নহ'ব চাগে মানে ইম্পৰ্টেন্ট যিবিলাক আমি এনেকৈ এন্টাৰটেইনমেন্ট ভিডিওটো বনোৱা নহয় সো যিবিলাক ইম্পৰ্টেন্ট ভিডিও মানে ওয়েবসাইট রিলেটেড হোক
বা ইউটিউব ৰিলেটেড হওক নাইবা গ্ৰাফিক ডিজাইন ৰিলেটেড হওক সেইবিলাক ভিডিঅ' আমি লৈ আহিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা হৈছে, অৰ্থাৎ এইটো যিটো মই দেখুৱালোঁ আপোনালোকৰ যদি কামত আহিছে। চ' আপোনালোকে কমেণ্ট কৰিব আৰু আনক চোৱাৰ কাৰণে অকণমান হেল্প কৰি দিব। চ' ভিডিঅ'টো এইখিনি আছিলে। চ' আপোনালোকে আশা কৰোঁ কামত দিব আপোনালোকৰ। চ' এনেকৈ ধুনীয়াকৈ এই কামখিনি কৰি ল'ব পাৰে। আপোনালোকৰ ৱেবছাইটটো দেখাত আৰু ধুনীয়া হৈ পৰিব। চ' মই আগতেও কৈছোঁ অলৰেডি যে আমি কি কৰিব পাৰোঁ, এইটো চক শ্লাইডাৰ আমি বিভিন্ন ঠাইৰ পৰা শ্লাইডাৰ বনাব পাৰোঁ। বাট যেনে আমি এলিমেণ্টৰ পৰা বনাব পাৰোঁ, এলিমেণ্টৰ পৰা বনাব পাৰোঁ, আৰু বহুতো প্লাগিন আছে। বাট ইয়াৰ দৰে কিন্তু মই এতিয়ালৈকে পোৱা নাই ইমান ধুনীয়া আৰু মানে একদম প্ৰ' লেভেলৰ ফ্ৰীত যে এনেকুৱা ইমান ধুনীয়া প্লাগিন আছে মই ইয়াৰ আগত পোৱা নাছিলোঁ। চ' মই এই প্লাগিনটো ষ্টাডি কৰি ৰিচাৰ্চ কৰি পেলাই পাইছোঁ। চ' মই অলৰেডি ইয়াক ইমপ্লিমেণ্ট কৰিছোঁ। চ' আপোনালোকেও নিশ্চয় কৰিব পাৰিব। চ' সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো মানে এটা ভিডিঅ' বনাই আপোনালোকৰ সন্মুখত